নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক মই পঢ়াই আছিলোঁ আমি উপযোগিতাৰ বিষয়ে পঢ়ি আছিলোঁ আৰু সেই উপযোগিতাৰে আমি প্ৰান্তিক উপযোগিতা আৰু মুঠ উপযোগিতাৰ মাজৰ সম্পৰ্ক পঢ়িলোঁ আৰু আজি আমি পঢ়িম অতিকে গুৰুত্বপূৰ্ণ এটি বিষয়ৰ ওপৰত এটি বিধিৰ ওপৰত সেই বিধিটো হৈছে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি অতিকে গুৰুত্বপূৰ্ণ হয় কাৰণ এই বিধিটোৰ ওপৰতে আমাৰ বহুতখিনি অৰ্থনীতি বিজ্ঞানৰ বিশেষকৈ ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ বহুতখিনি যিখিনি আমাৰ বিধি আছে থিয়ৰিজ আছে সেই থিয়ৰিবিলাক কি হৈ থাকে ডিপেণ্ডেণ্ট হৈ থাকে অৰ্থাৎ ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিটো আমি ব্যস্তবাদী অৰ্থনীতি বিজ্ঞানৰ কিছুমান থিয়ৰি বুজিবৰ কাৰণে আমি পোনপ্ৰথমে পঢ়ি লোৱাটো উচিত হয় তে আহা আমি পঢ়োঁ যে ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি মানেনো কি বা এই বিধিটোৱেনো কি কোৱা হৈছে আৰু তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বা যাক আমি ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি কৈছোঁ সেই বিধিটো পোনপ্ৰথমবাৰৰ বাবে জাৰ্মান ইকনমিষ্ট এইচ গছেনে দিছিলে আৰু সেইবাবে এই লটোক বা এই বিধিটোক আমি গছেনৰ প্ৰথম বিধি বুলি কওঁ উপভোগৰ গছেনৰ প্ৰথম বিধি বুলি কওঁ অৰ্থাৎ গছেনছ ফাৰ্ষ্ট ল অফ কনজাম্পশ্যন গছেন এইচ গছেনে এই বিধিটো পোনপ্ৰথমবাৰৰ বাবে দিছিলে আৰু তেওঁৰ নামতে এই বিধিটোক আমি উপভোগৰ প্ৰথম বিধি বুলি কোৱা হয় ইয়াৰ বাহিৰেও আমি ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটিৰ আন দুটা নামো আমি জানি থোৱাটো ভাল কাৰণ আমাৰ বিভিন্ন কম্পিটিটিভ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া দেখা যায় গতিকে এই বিধিটোৰ আন দুটা নাম হৈছে ফাণ্ডামেণ্টেল ল অফ ছেটিছফেকশ্যন আৰু এটা হৈছে ফাণ্ডামেণ্টেল চাইক'লজিকেল ল গোটেইখিনি হয় অৰ্থাৎ ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি বুলিও জনা যায় গছেনছ ফাৰ্ষ্ট ল অফ কনজাম্পশ্যন বুলিও কোৱা হয় ফাণ্ডামেণ্টেল ল অফ ছেটিছফেকশ্যন বুলিও জনা যায় আৰু ফাণ্ডামেণ্টেল চাইক'লজিকেল ল বুলিও জনা যায় গতিকে আমি চাৰিটা নাম পাইছোঁ এই বিধিটোৰ এতিয়া ছাত্ৰ ছাত্ৰীসকল বুজিবলৈ চেষ্টা কৰোঁ যে বিধিটোৱেনো কি কৈছে তাৰ আগতে আমি নামটো বুজি ল'ম ল অফ হোৱাট ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ডিমিনিছিং শব্দটোৱে বুজাইছে কমি কমি অহা ল মানে বিধি আৰু কি কমি কমি আহে মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ প্ৰান্তিক উপযোগিতা সেইকাৰণে অসমীয়াত কওঁ আমি ক্ৰমহ্ৰাসমান ক্ৰম মানে ক্ৰমান্বয়ে হ্ৰাসমান কমি কমি আহে কি কমি আহে প্ৰান্তিক উপযোগিতাটো কমি কমি আহে এইখিনিতে মই কৈ থ'ব বিচাৰোঁ যে যোৱা ক্লাছত আমি যেতিয়া মাৰ্জিনেল ইউটিলিটি আৰু টোটেল ইউটিলিটিৰ সম্পৰ্কটো পঢ়িছিলোঁ তেতিয়া এটা কথা কৈছিলোঁ যে আমি যেতিয়া ইয়াৰ এজাম্পশ্যন এটা আমি ধৰোঁ যে যেতিয়া আমি উপভোগ কৰি যাওঁ উপভোগৰ মাজত কোনো টাইম গেপ নাথাকে আৰু তেনে ক্ষেত্ৰত আমি দেখিছিলোঁ যেতিয়া আমাৰ যিটো মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ অতিৰিক্ত এক একক উপভোগ কৰাৰ ফলত আমি যিটো অতিৰিক্ত উপযোগিতা লাভ কৰোঁ বা আমাৰ মুঠ উপযোগিতাত যি পৰিৱৰ্তন হয় সেই পৰিৱৰ্তনটোক আমি প্ৰান্তিক উপযোগিতা বুলিছিলোঁ আৰু এই প্ৰান্তিক উপযোগিতা কি হয় যিমানেই উপভোগৰ পৰিমাণটো আমি বঢ়াই দিওঁ যিমানেই আমি এটা এটাকৈ বেছিকৈ উপভোগ কৰিবলৈ যাম এটা গোটৰে আমি ইউনিটখিনি গোটসমূহ এটাতকৈ বেছি যেতিয়া উপভোগ কৰি গৈ থাকিম তেতিয়া কি হ'ব সেই গোটসমূহৰ পৰা যিটো আমি অতিৰিক্ত উপযোগিতা পাইছোঁ যিটো আমি মাৰ্জিনেল ইউটিলিটি পাম এডিশ্যনেল মাৰ্জিনেল ইউটিলিটি সেই মাৰ্জিনেল ইউটিলিটিটো কি হয় ক্ৰমান্বয়ে কমি কমি গৈ থাকে বুজি পাইছানে তে এই লটো দ্য ল states that as we consume more and more units of a commodity the utility derived from each successive units goes on decreasing or we can simply state that we obtain less and less utility from the successive units of a commodity as we consume more and more of it অৰ্থাৎ আমি এটা দ্ৰব্যৰ
এক অতিৰিক্ত গুড উপভোগ কৰি যি অতিৰিক্ত সন্তুষ্টি লাভ কৰোঁ তাক আমি প্ৰান্তিক উপযোগিতা বোলো আৰু যদি আমি এই অতিৰিক্ত গুডৰ সংখ্যাটো যেতিয়া আমি বঢ়াই গৈ থাকিম তেতিয়া এই অতিৰিক্ত গুডসমূহৰ পৰা যি আমি অতিৰিক্ত উপযোগিতা পাম সেই উপযোগিতাটো ক্ৰমান্বয়ে কমি আহে মই এটা উদাহৰণ দিওঁ তেতিয়া বুজিবলৈ সহজ হ'ব সাপোজ আমি যেতিয়া বাহিৰৰ পৰা আহো ঘৰলৈ যেতিয়া আহো গৰম দিনত হয়নে তেতিয়া আমাৰ খুব পিয়াহ এটা লাগি আহে কিবা এটা ঠাণ্ডা খাবলৈ মন যায় ঠিক আছে তেতিয়া আমাৰ চৰপত সাপোজ ঘৰত বনাই থৈছে মায়ে এক জাৰ চৰপত বনাই থৈছে যেতিয়া আমি কৈছো যে মা চৰপত দিয়া তেতিয়া মায়ে কি কৰিলে প্ৰথমতে জাৰটোৰ পৰা এটা গ্লাস আমাক কি দিলে এক গ্লাস চৰপত দিলে আমি ঘটঘটকে গোটেই গ্লাসটো খাই দিলো এই এটা গ্লাস আমি এগিলাস যে চৰপত খালো প্ৰথম গ্লাসটোৰ পৰা আমি সন্তুষ্টি পাইছো হয়নে খাই খুব ভাল পাইছো ৰ'দৰ পৰা আহি চৰপত গ্লাস খাই আমি খুব ভাল পাইছো নেক্সট গ্লাস আমি আকৌ বাকি ললো গুড এটাই কিন্তু গুড বেলেগ ইউনিট বেলেগ নেক্সট গ্লাস আমি কি লৈছো চৰপত লৈছো নেক্সট গ্লাস যেতিয়া চৰপত খাম প্ৰথম গ্লাস খাই পেলাই যেটো চৰপতৰ পৰা আমি যেটো ইউটিলিটি পাইছিলো যেটো সন্তুষ্টি পাইছিলো পিছৰ গ্লাস যেতিয়া আমি চৰপত গ্লাস খাম পিছৰ গ্লাসৰ পৰা কিন্তু তাৰকে কি হ'ব অকমান হলো সন্তুষ্টিটো কম হ'ব কাৰণ ই আমাৰ অলপ যেটো আমাৰ পিয়াহ আছিল সেই পিয়াহটো হি প্ৰথম গ্লাসটোৱে পুৰাইছে তে সেকেন্ড গ্লাসটোৱে আৰু অকমান পুৰালে কিন্তু প্ৰথম গ্লাসতকৈ সেকেন্ড গ্লাসৰ পৰা পোৱা সন্তুষ্টিটো কমিব 3 নম্বৰ গ্লাসটো যেতিয়া আমি খাম 3 নম্বৰ গ্লাসটো খাওঁতে তাৰ পৰা পোৱা সন্তুষ্টিটো আমাৰ আৰু কমি যাব 4 নম্বৰ গ্লাস যেতিয়া আমি খাম উইদাউট এনি টাইম গেপ কিটো এটো মনত ৰাখিবা আমি একেৰাহে খাই যাব লাগিব 4 নম্বৰ গ্লাস আমি খাই পেলাই মই যদি কওঁ যে আমাৰ উগাৰ এটা আহিব অৰ্থাৎ আমাৰ মানে আমাৰ পিয়াহটো পুৰ হৈছে আৰু আমাৰ উগাৰ এটা আহিব ঠিক আছে মই নেচাৰেলি কথাটো কৈছো 5 নম্বৰ গ্লাসটো যেতিয়া আমি খাম আমি ৰখি খাব লাগিব অৰ্থাৎ আমাৰ স্যাটিসফ্যাকশনটো একেবাৰে কমি গৈছে আৰু আমিটো কি ক'ব পাৰো জিৰোৰ সমান হৈ গৈছে অৰ্থাৎ আমাৰ নাই আমি ৰখি জেনটেন শেষ কৰিছো 6 নম্বৰ গ্লাস হলে আমাৰ একদম খাবলৈ মন নাই একদমই মন নাই খাবলৈ কিন্তু মায়ে একদম ধমকি দিলে যে কমপ্লিট শেষ কৰ লাষ্টৰ 6 নম্বৰ গ্লাস খাই দিওঁতে হয়তো আমাৰ বমি হৈ যাব পাৰে আমাৰ নতুবা খুব গা বেয়া লাগি যাব পাৰে নতুবা পেটটো বেয়া লাগি আহিব পাৰে অৰ্থাৎ আমাৰ তাৰ পৰা সন্তুষ্টিটো পজিটিভ ধৰণৰ নাপাও আমি সন্তুষ্টিটো কি হৈ যাব কমপ্লিটলি ঋণাত্মক হৈ যাব নেগেটিভ হৈ যাব এটোটা মই এটা সামান্যতা উদাহৰণ দিলো আমাৰ ডে টু ডে লাইফৰ এটো কথা সকলোৰে জীৱনত ঘটি থাকে যেতিয়া আমি এটা দ্ৰব্যৰ গুড সমূহ কোনো টাইম গেপ নোহোৱাকে একেৰাহে উপভোগ কৰি গৈ থাকিম তে সেই অতিৰিক্ত দ্ৰব্য উপভোগ কৰি যি অতিৰিক্ত উপযোগিতা পাম সেই উপযোগিতা সমূহ কি হয় প্ৰথমটোৰ পিছত সেকেন্ডটো কমি আহিব সেকেন্ডটোৰ পিছত থাৰ্ডটো আৰু কমিব ফৰ্থটো কমিব ফিফথটো কমিব আৰু এটা সময়ত ই শূন্যৰ সমান হৈ যাব অৰ্থাৎ উপযোগিতা যেটো অতিৰিক্ত উপযোগিতা হেতু শূন্য হ'ব মানে কোনো ধৰণৰ উপযোগিতাই নাপাব আৰু তাৰ পিছত যেতিয়া আমি আকৌ উপযোগিতা শূন্য হোৱাৰ পিছত যদি আমি আকৌ উপভোগ কৰো তেতিয়া কি হৈ যাব ই ঋণাত্মক হৈ যাব গতিকে এই যে ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি যাক আমি ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কৈছো এটো কিতাপত যদিও ইয়াৰ নামটো আছে কিন্তু আমি প্ৰ্যাকটিক্যালি এই বিধিটো সকলোৰে জীৱনত কি হয় ঘটি থাকে অৰ্থাৎ ই আমাৰ হিউম্যান বিংস আমাৰ মানুহৰ লগত জড়িত এটা থিওৰি বুলি আমি ক'ব লাগিব আৰু এই থিওৰিটোৰ মতে কি যে এটা দ্ৰব্যৰ অতিৰিক্ত এক একক উপভোগ কৰি যি অতিৰিক্ত আমি উপযোগিতা পাওঁ তাক আমি প্ৰান্তিক উপযোগিতা বুলি কওঁ আৰু এই প্ৰান্তিক উপযোগিতা আমি যদি উপভোগৰ পৰিমাণ বঢ়াই গৈ থাকো প্ৰান্তিক উপযোগিতা কি হয় প্ৰথম অৱস্থাত ধনাত্মকভাৱে হ্ৰাস পাই গৈ থাকিব তাৰ পিছত ই শূন্য হ'ব আৰু তাৰ পিছত ই কি হ'ব ঋণাত্মক হ'ব আৰু ইয়াকে আমি কি কওঁ
ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কওঁ তে ছাত্ৰ ছাত্ৰীসকল তেনি সহজ হয় কিন্তু গুৰুত্বপূৰ্ণ এটি বিধি হয় যাক ইউনিভাৰ্সেলি এপ্লিকেবিলিটি আছে অৰ্থাৎ সৰ্বজনে এটো গ্ৰহণ কৰে আমি যিকোনো ক্ষেত্ৰত ইয়াক আমি চাব পাৰো যিকোনো ক্ষেত্ৰত আমি মাংসৰ উদাহৰণ ল'ব পাৰো মাছ খুব ভাল পোৱা মানুহে ল'ব পাৰে এপিস মাছ খাই পেলাই যেটো সন্তুষ্টি পাব পিছৰ পিছ মাছ খোৱাৰ টেষ্টটো অকমান তাৰ পিছত আৰু অকমান কমি আহিব তাৰ পিছত খাব নোৱাৰা হৈ যাব আৰু খাব নোৱাৰা ষ্টেজটো শূন্যৰ সমান হ'ব তাৰ পিছত যদি আকৌ তেওঁ উপভোগ কৰি দিয়ে আকৌ এপিস মাছ বেছিকে খাই দিয়ে হয়তো তেওঁৰ বদহজম হৈ যাব বা নতুবা তেওঁৰ আভোক আহি যাব পাৰে অৰ্থাৎ ঋণাত্মকভাৱে তেওঁ কি হ'ব সন্তুষ্টিটো লাভ কৰিব গতিকে ছাত্ৰ ছাত্ৰীসকল যি ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি তাক মাৰ্শেলেনো কেনেকৈ ডিফাইন কৰিছে আমি এবাৰ চাই লওঁ যে একৰ্ডিং টু মাৰ্শেল the additional benefit which a person derives from a given increase of his stock of a thing diminishes with the every increase in the stock that he already has অৰ্থাৎ ই কৈছে যে এটা দ্ৰব্যৰ আমি যিমানে ইউনিট অফ কনজাম্পশন বা যিমানে আমি উপভোগৰ পৰিমাণটো আমি বঢ়াই গৈ থাকিম তে সেই বঢ়াই যোৱা উপভোগৰ গুটৰ পৰা যি আমি অতিৰিক্ত উপযোগিতা লাভ কৰিম সেই অতিৰিক্ত উপযোগিতা সদায় কি হ'ব কমি আহিব তাক চেপমেনেও এনেকে কৈ গৈছে যে the more we have of a thing the less we want additional increments of it অৰ্থাৎ যিমানে এটা দ্ৰব্য আমি বেছিকে পাই গৈ থাকিম সেই দ্ৰব্যটোৰ প্ৰতি কি হৈ যাব আমাৰ ইচ্ছা আমাৰ সন্তুষ্টি সেই দ্ৰব্যটো কনজিউম কৰি যি পাম আমি সন্তুষ্টি হেতু কি হৈ যাব কমি গৈ থাকিব গতিকে ছাত্ৰ ছাত্ৰীসকল ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি নামটোৰ পৰা ই অৰ্থটো প্ৰকাশ পাইছে যে আমাৰ মাৰ্জিনেল ইউটিলিটি উপভোগৰ পৰিমাণ যিমানে বঢ়াই যাম ই কি হয় ক্ৰমান্বয়ে হ্ৰাস পাই গৈ থাকিব প্ৰথম অৱস্থাত ধনাত্মকভাৱে হ্ৰাস পাব তাৰ পিছত ই শূন্যৰ সমান হ'ব আৰু শেষত ই কি হ'ব ঋণাত্মকভাৱে হ্ৰাস পায় তে এই যে ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি ই কিছুমান ধাৰণাৰ ওপৰত কি হৈ আছে ভিত্তি কৰি পেলাই আমি লটো এপ্লাই কৰোঁ তে আমি চাওঁ অভিধাৰণাসমূহ কি প্ৰথমটো অভিধাৰণা হৈছে যে ইউনিফৰ্ম কোৱালিটি এণ্ড সাইজ অফ দা কমোডিটি অৰ্থাৎ এই যে আমি উপভোগ কৰা যি দ্ৰব্যবোৰ আছিল কোৱালিটিটো ইউনিফৰ্ম হ'ব লাগিব মানে একে হ'ব লাগিব আৰু সাইজো একে হ'ব লাগিব অৰ্থাৎ যে চৰপট গ্লাছ আমি লৈছিলো বা জুচৰ যি গ্লাছ লৈছিলো সেই গ্লাছটো যিমান গ্লাছ আমি লম সব সেম হ'ব লাগিব আৰু জুচটো সেম কোৱালিটিৰ হ'ব লাগিব এনেকুৱা হ'ব নালাগিব যে আমি প্ৰথমটো খুব ভাল এটা জুচ ললো পিছৰটো আমি ধৰা ম্যাঙ্গো জুচ ললো পিছৰটো ধৰা ইমলিৰ ললো তেনেকুৱা হ'ব নালাগিব এটাটো হ'বই লাগিব আৰু প্লাস কোৱালিটি সেম হ'ব লাগিব আৰু লগতে কি হ'ব লাগিব সাইজ অৰ্থাৎ এটা গ্লাছ যিমান কোয়ান্টিটিত আমি লৈছিলো প্ৰথম গ্লাছ মানে জুচ সেম কোয়ান্টিটিত আমি ইটু গ্লাছ ল'ব লাগিব ইয়াৰ পিছৰ যেটো অভিধাৰণা হৈছে যে সুইটেবল কোয়ান্টিটি অফ কনজাম্পশন সুইটেবল কোয়ান্টিটি একানে কোৱা হৈছে যে আমি এটা দ্ৰব্য খোৱাৰ কিছুমান কোয়ান্টিটি থাকে জুচ খুব পিয়াহ লাগি আছে আমি এচামুচ যদি জুচ খাওঁ তেতে আমি বহুত চামুচ জুচ খাই দিব পাৰিম যত নেকি আমাৰ সন্তুষ্টিও কমি নাহিব তে জুচৰ আমি কোয়ান্টিটি কি কেনেকে ল'বল আমি এটা গ্লাছ আমি জুচ বুলি ক'লে আমি সদায় এক গ্লাছ বুলি কওঁ পানী এক গিলাস বুলি কওঁ পানী এচামুচ কেটো খালে নহব গতিকে কি হ'ব লাগিব কোয়ান্টিটি ৰিজনেবল কোয়ান্টিটি হ'ব লাগিব আৰু সুইটেবল কোয়ান্টিটি বুলি সেই কাৰণে কৈছে ঠিক তেনে পিছৰটো হৈছে যে কনজাম্পশন উইদিন দা সেম টাইম মইতো কৈয়ে আহিছো যে কোনো ধৰণৰ টাইম গেপ থাকিব নালাগিব লগতে ইয়াৰ পিছত আমি আৰটা চাব লাগিব যোনে উপভোগ কৰি আছে তেওঁ মেন্টাল কন্ডিশনৰ কোনো চেঞ্জ হ'ব নালাগিব অৰ্থাৎ তেওঁ জুচ খাই থকা অৱস্থাত তেওঁ জুচে খাই থাকিব লাগিব তেওঁ হেতু সময়ত যে মই অলপ চিপস খাওঁ মই অকমান বেলেগ বস্তু খাওঁ তেনেকে তেওঁ মাইন্ডটো কি হ'ব নালাগিব চেঞ্জ হ'ব নালাগিব লগতে তেওঁৰ যি টেষ্ট আছে ৰুচি আছে
সেইখিনিও কি আমি ধৰো এজ ইউজুৱেল আমি এখিনি এজাম্পশন সদায় কনস্ট্যান্ট বুলিয়ে ধৰো ঠিক তেনেদৰে যেটো কমোডিটি তেওঁ কনজিউম কৰিছে সেই কমোডিটিৰ দামটো লগতে সেই কমোডিটিৰ সাবস্টিটিউট গুড বিলাকৰো কি হ'ব লাগিব দামৰ কোনো খলনি হ'ব নোৱাৰিব লগতে আৰু এটা এজাম্পশন হৈছে যে কাৰ্ডিনেল মেজাৰমেন্ট আমিটো কৈয়ে আহিছো যে এটো আমি সংখ্যাগতভাৱে ইয়াক মেজাৰ কৰি আছো ইউটিলিটিটো আমি মানিটাৰী টাৰ্মত মেজাৰ কৰি আহিছো আৰু এজন উপভোক্তা কি হ'ব লাগিব ৰেশনেল হ'ব লাগিব ৰেশনেল শব্দটো মই আগতেও কৈছিলো যে ৰেশনেল মানে বিচাৰ বিবেচনা সম্পন্ন এজন ব্যক্তিক বুজা যায় অৰ্থাৎ সেই ব্যক্তিজনৰ মেইন মোটিভটোৱে হ'ব কি ম্যাক্সিমাইজেশন অফ স্যাটিসফ্যাকশন গতিকে উপভোক্তাজন কি হ'ব লাগিব ৰেশনেল হ'ব লাগিব আৰু ইয়াৰ লগতে আন এটা ইম্পৰ্টেন্ট অভিধাৰণা হৈছে যে মাৰ্জিনাল ইউটিলিটি অফ মানি ৰিমেইন কনস্ট্যান্ট অৰ্থাৎ আমাৰ উপযোগিতা যেটো পাম প্ৰান্তিক উপযোগিতা মই আগতেও এটো কথা অনুকিয়া আহিছো যে আমি মানিৰ পৰা পইচাৰ পৰা যি প্ৰান্তিক উপযোগিতা পাম হেতু কি হৈ থাকিব লাগিব কনস্ট্যান্ট হ'ব লাগিব লগতে there is no change regarding the income of the consumer অৰ্থাৎ উপভোক্তাজনৰ আয়ৰ কোনো খলনি হ'ব নোৱাৰিব গতিকে ছাত্ৰ-ছাত্ৰী সকল আমি উদাহৰণৰ জৰিয়তে হওক বা আমি থিওৰিটোৰ নামটোৰ জৰিয়তে হওক আৰু ইয়াৰ অভিধাৰণাখিনিৰ পৰা আমি এটো কথা ক'ব পাৰো যে আমাৰ যি ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি আছিল যেটো থিওৰি হয় সেই থিওৰিটো কিছুমান গুৰুত্বপূৰ্ণ অভিধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত হোৱাৰ লগতে থিওৰিটোৱে এটো কথাই বেছি কে গুৰুত্ব দিছে যে আমাৰ যি কনজাম্পশনৰ যেটো মানে কনজিউম যেতিয়া আমি কৰিম সেই কনজাম্পশনৰ সময়ত উপভোক্তাজনৰ মাইন্ডসেটৰ কোনো খলনি হ'ব নালাগিব বস্তুটোৰ দৰৰ কোনো খলনি হ'ব নালাগিব তেওঁৰ যেটো টেষ্ট আছিল প্ৰিফাৰেন্স আছিল সেইখিনি খলনি হ'ব নালাগিব লগতে মাৰ্জিনাল ইউটিলিটি অফ মানিৰ কোনো খলনি হ'ব নালাগিব আৰু যেতিয়া তেওঁ উপভোগ কৰি যাব তে সেই উপভোগ কৰাৰ মাজত কোনো ধৰণৰ সময়ৰ ব্যৱধান থাকিব নালাগিব আৰু আমি যেটো বস্তু উপভোগ কৰিছো হি প্ৰত্যেকটো গুড কি হ'ব লাগিব সমান হ'ব লাগিব ইকুৱেলি সাইজ হ'ব লাগিব আৰু ইকুৱেলি কোৱালিটিটো কি হ'ব লাগিব সমান হ'ব লাগিব বা একে হ'ব লাগিব গতিকে ছাত্ৰ-ছাত্ৰী সকল আমি যদি এটা টেবুলখনৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰো বা টেবুলৰ জৰিয়তে যদি আমি চাও তে মই লাষ্ট ক্লাছতো এখন টেবুল দেখাইছিলো আৰু সেইখন টেবুলে মই এতিয়া দেখাম যে আমি এই টেবুলখনত দেখিছো যে আমি 6টা আইসক্ৰীম খাইছো আৰু ইপিনে আমাৰ টোটাল ইউটিলিটি আছে আৰু ইপিনে আমাৰ মাৰ্জিনাল ইউটিলিটি আৰু যদি আমি লাষ্ট ক্লাছতো মই এটো কথা কৈছিলো যে আমাৰ মুঠ উপযোগিতা কি হয় উপভোগৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে মুঠ উপযোগিতাও কি হয় বৃদ্ধি পাই গৈ থাকে তো ইয়াত আমি দেখিছো যে আমাৰ যিমানেই উপভোগৰ পৰিমাণ আইসক্ৰীমৰ বাঢ়ি গৈছে 1 2 3 4 5 6 লৈকে আৰু আমি উপযোগিতা দেখিছো মুঠ উপযোগিতা বাঢ়ি গৈ আছে তা আমি চাম এটা মাৰ্জিনাল ইউটিলিটিৰ টেবুল তুলে কলম তুলে মাৰ্জিনাল ইউটিলিটিৰ কলমত আমি দেখিছো যে প্ৰথমটোত আমি মাৰ্জিনাল ইউটিলিটি পাইছে 20 আৰু এটা কথা মনত ৰাখিবা প্ৰথম দ্ৰব্য উপভোগ কৰি যি উপযোগিতা লাভ কৰে তাক আমি ইনিশিয়াল ইউটিলিটি বুলি কওঁ প্ৰাথমিক উপযোগিতা বুলি ক'ব পৰা যায় বা প্ৰাৰম্ভিক উপযোগিতা বুলি যাক আমি ক'ব পাৰো অৰ্থাৎ 22 ইয়াত কি কোৱা হ'ব ইনিশিয়াল ইউটিলিটি ঠিক আছে পিছৰ গুড যেতিয়া আমি এটা অতিৰিক্ত আইসক্ৰীম উপভোগ কৰিছো তে আমি অতিৰিক্ত উপযোগিতা কিমান পাইছো 16 পাইছো ইয়াৰ পিছৰ যেতিয়া এটা গুড আমি বেছিকে উপভোগ কৰিছো আমি প্ৰান্তিক উপযোগিতা কিমান পাইছো 10 পাইছো আৰু তাৰ পিছত আমি কি পাইছো প্ৰান্তিক উপযোগিতা 4 পাইছো 5 নম্বৰ যেতিয়া আমি অতিৰিক্ত এটা গুড উপভোগ কৰিলো হেতু সময়ত আমাৰ প্ৰান্তিক উপযোগিতা 0 ৰ সমান হল আৰু 6 নম্বৰত আমি দেখিলো 0 পোৱাৰ পিছতো যদি আমি উপভোগ কৰিছো তে হি সদায় কি হৈ যাব ঋণাত্মক হৈ যাব ইয়াতো আমি দেখিছো যে কি হৈ গল ই ঋণাত্মক অৰ্থাৎ -6 তো ছাত্ৰ-ছাত্ৰী সকল আমি যদি মাৰ্জিনাল ইউটিলিটিৰ কলমটো চাও তাতে আমাৰ ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটিটো হুমাই আছে
যেহেতু মই এই টেবুলখনে আগৰ ক্লাছত TU আৰু MUৰ মাজৰ সম্পৰ্ক বুজাবলে বহুত বহল ধৰণে ব্যাখ্যা কৰিছিলো সেইকাৰণে মই এই টেবুলখন এতিয়া অকল লটো বুজাবৰ কাৰণেহে ব্যাখ্যা কৰিম আৰু বাকিখিনি ব্যাখ্যা তোমালোকে মোৰ আগৰ ক্লাছত চাই লবা এটা যদি আমি লটো চাও আমি মাৰ্জিনেল ইউটিলিটিৰ কলমটো চালে হ'ব আৰু সেই কলমটোত কি ওলাইছে যে মাৰ্জিনেল ইউটিলিটি উপভোগৰ পৰিমাণ বঢ়াই যোৱাৰ লগে লগে প্ৰথম অৱস্থাত হি ধনাত্মকভাৱে হ্ৰাস পাই আহি আছে তাৰ পিছত ই শূন্য হৈছে এই শূন্যটোক আমি পইণ্ট অফ সেটিয়েটি বুলি কওঁ মই পইণ্ট অফ সেটিয়েটিৰ বিষয়ে তোমালোকক কম আৰু তাৰ পিছত আমি দেখিছো যে পইণ্ট অফ সেটিয়েটি পোৱাৰ পিছতে আমি যদি উপভোগৰ পৰিমাণ বঢ়াইছো তেতিয়া আমাৰ প্ৰান্তিক উপযোগিতা কি হৈছে ঋণাত্মকভাৱে হ্ৰাস পাইছে এই টেবুলখনকে যদি আমি চিত্ৰৰ জৰিয়তে বুজাবলৈ যাওঁ তা আমি ডায়াগ্ৰামত দেখিছো যে আমাৰ যিডাল ৰেখা মাৰ্জিনেল ইউটিলিটি কাৰ্ভডাল হে মাৰ্জিনেল ইউটিলিটি কাৰ্ভডাল কি হয় ডাউনৱাৰ্ড স্লোপিং ফ্ৰম লেফট টু ৰাইট অৰ্থাৎ ই তললৈ নামি অহা এডাল সৰল ৰেখা হয় যি বাও পিনৰ পৰা সো পিনে নামি আহে এতিয়া সোৱা তোমালকে ৰেখাডাল সোৱা আমি উপভোগৰ প্ৰথম ষ্টেজৰ পৰা ৰেখাডাল তললৈ ষ্ট্ৰেট নামি আহিছে আৰু ই A B C D লেকে কি হৈছে পজিটিভলি অৰ্থাৎ ধনাত্মকভাৱে হ্ৰাস পাইছে ই পইণ্টত হি এক্স অক্ষক কি কৰিছে কাট কৰিছে অৰ্থাৎ যেতিয়া দুডাল ৰেখা এটা বিন্দুত মিলিত হয় হে বিন্দুটোত ইয়াৰ ভ্যালুটো কি হৈ যায় শূন্য হৈ যায় অৰ্থাৎ ই বিন্দুত কি হৈছে মাৰ্জিনেল ইউটিলিটিটো কি হৈছে শূন্যৰ সমান হৈ গৈছে আৰু এই বিন্দুটোকে ই বিন্দুটোক আমি পইণ্ট অফ সেটিয়েটি বুলি কওঁ আৰু পইণ্ট অফ সেটিয়েটিৰ পিছত যেতিয়া আমি উপভোগৰ পৰিমাণ বঢ়াইছো তেতিয়া আমি দেখিছো ৰেখাডাল এক্স অক্ষৰ তললৈ নামি আহিছে অৰ্থাৎ কি হৈছে ঋণাত্মক হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ পৰা এটা বস্তু দেখিলো যে মাৰ্জিনেল ইউটিলিটি ৰেখাডাল ডাউনৱাৰ্ড স্লোপিং হয় ফ্ৰম লেফট টু ৰাইট ৰিজন কি ডিউ টু দ্য ল অফ ডিমিনিছিং মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতাৰ বিধিৰ বাবে আমাৰ প্ৰান্তিক উপযোগিতা যিডাল ৰেখা সেই ৰেখাডাল বাও পিনৰ পৰা সো পিনলৈ তললৈ নামি অহা এডাল সৰল ৰেখা হয় আৰু এই ৰেখাডাল প্ৰথম অৱস্থাত ধনাত্মকভাৱে হ্ৰাস পায় ইয়াৰ পিছত হি এক্স অক্ষক ছেদ কৰি শূন্যৰ সমান হয় আৰু পইণ্ট অফ সেটিয়েটি লাভ কৰে আৰু ইয়াৰ পিছত হি এক্স অক্ষৰ তললৈ নামি যায় তো ছাত্ৰ ছাত্ৰীসকল মই যেহেতু ইয়াত কৈ আছো যে ৰেখাডাল তললৈ নামি আহে আৰু আমি জানো প্ৰত্যেকডাল ৰেখাৰ কি থাকে এটা ঢাল থাকে কিন্তু মাৰ্জিনেল ইউটিলিটি যিডাল ৰেখা সেই ৰেখাৰ ঢালটো কিন্তু ঢালৰ বিষয়ে একো কোৱা নাযায় অৰ্থাৎ যে মাৰ্জিনেল ইউটিলিটি যিডাল ৰেখা হেতু খুব স্পিডত তললৈ নামি আহে নে স্লোকে নামে লাহে লাহে নামে নে ইয়াৰ ঢালটো কি যে ইউনিফৰ্ম ৰেটত অৰ্থাৎ একক হিচাপে হি ঢালটো বাঢ়ে তে এই ঢালৰ বিষয়ে কিন্তু কি কৰা নাযায় ডাইৰেক্টলি কোনো ইন্ডিকেশন নাথাকে কিন্তু এটা কথা নিশ্চিত যে আমাৰ মাৰ্জিনেল ইউটিলিটি যিডাল ৰেখা হে মাৰ্জিনেল ইউটিলিটি ৰেখাডাল কি হয় সদায় ডাউনৱাৰ্ড স্লোপিং এডাল কাৰ্ভ হয় আৰু হি তললৈ নামি আহে আৰু ইয়াত যেহেতু মই এটা নাম লৈ আছো সেটিয়েটি গতিকে আমি জানি লওঁ পইণ্ট অফ সেটিয়েটি কি বুজাইছে ছাত্ৰ ছাত্ৰীসকল এই যে সেটিয়েটি এই সেটিয়েটি শব্দটো লেটিন ৱৰ্ডছৰ পৰা আহিছে সেটিছ শব্দৰ পৰা আহিছে আৰু ইয়াৰ অৰ্থটো হৈছে এনাফ অৰ্থাৎ যথেষ্ট হোৱা লেটিন ৱৰ্ডৰ পৰা আহিছে সেটিছ আৰু অৰ্থ হৈছে এনাফ আৰু ইয়াৰ ক্ষেত্ৰত আমি ক'ব পাৰো the satiety it can be stated that the state of being completely satisfied especially with food or pleasure so that you could not have any more অৰ্থাৎ satiety এটা এনেকুৱা মানে কন্ডিশন বা এনেকুৱা স্টেট য'ত এজন উপভোক্তাই তেওঁ উপভোগৰ কি পায় আল্টিমেট ষ্টেজটো পায় অৰ্থাৎ ফুল স্যাটিসফ্যাকশন লেভেল পায় য'ত সন্তুষ্টিটো কি হয় সম্পূৰ্ণ হয় বা পূৰ্ণ হয় সৰ্বাধিক পৰ্যায় এটা লাভ কৰে আৰু ইয়াৰ পিছত তেওঁ কোনো ধৰণৰ উপভোগ কৰিবলৈ আসলতে নিবিচাৰে সেইকাৰণে আমি সেটিয়েট
যাক আমি কি ক'ব পাৰো টু স্যাটিসফাই ফুললি অর টু এক্সেস অর্থাৎ সেটিয়েট বুলি ক'লে আমি ক'ব পাৰো যে আমাৰ সন্তুষ্টিটো কি কৰিছে সম্পূৰ্ণৰূপে পূৰণ কৰা বুজায় আৰু সেই কাৰণে যেতিয়া মাৰ্জিনাল ইউটিলিটি শূন্য হয় তেতিয়া টোটাল ইউটিলিটি অৰ্থাৎ মুঠ উপযোগিতা কি হয় সৰ্বাধিক পৰ্যায় লাভ কৰে যেটো নেকি মই আগৰ ক্লাছত তোমালোকক জনাই থৈছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো অতিকে গুৰুত্বপূৰ্ণ এটি বিধি ল অফ ডিমিনিশিং মাৰ্জিনাল ইউটিলিটি আৰু এই বিধিয়ে কি বুজায় যে এটা দ্ৰব্যৰ বিভিন্ন গুণ উপভোগ কৰি গলে সেই উপভোগৰ পৰা পোৱা উপযোগিতা সমূহ ক্ৰমান্বয়ে কমি আহে প্ৰথম অৱস্থাত ধনাত্মক তাৰ পিছত হি শূন্য অৰ্থাৎ সেটিয়েটি পইণ্ট লাভ কৰে য'ত তেওঁ সন্তুষ্টিটো সম্পূৰ্ণ হয় আৰু ইয়াতকে বেছি তেওঁ আৰু সন্তুষ্টি তেওঁ লাভ কৰিব নিবিচাৰে সেই কাৰণে আমাৰ যেটো মাৰ্জিনাল ইউটিলিটি সেটিয়েটি পইণ্টৰ পিছত কি হৈ যায় নেগেটিভ হৈ যায় যাক আমি ডিস ইউটিলিটি বুলি কওঁ অৰ্থাৎ উপযোগিতাটো আমাৰ কি হয় বেয়া হয় বুলি আমি গতিকে এইখিনি আছিল ছাত্ৰ ছাত্ৰীসকল আৰু ইয়াতে থিওৰিটো আমাৰ শেষ হৈ যোৱা নাই ইয়াৰ পিছত আমি লিমিটেশন আছে আৰু আমি এই থিওৰিটো মানিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো নে নোৱাৰো সেই বিষয়ে শিকিবলৈ আছে আৰু লগতে ইয়াৰ এপ্লিকেশন বিলাকো জানিবলৈ আছে গতিকে সেইখিনি মই পিছৰ ক্লাছত তোমালোকক বুজাম আৰু তোমালোকক এটা কথা ক'ব বিচাৰিছো যদি তোমালোকে মোৰ ক্লাছসমূহ আগলৈও পাই থাকিব বিচাৰিছা তেতিয়া তোমালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে লাইক কৰিবা আৰু যিমান পাৰা শেয়াৰ কৰিবা যাতে এই কৰোনা অতিমাৰীৰ সময়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে অৰ্থনীতি বিজ্ঞানৰ এই থিওৰি সমূহ বা অৰ্থনীতি বিজ্ঞানৰ বিষয়ে জানিব বিচাৰিছে তেওঁলোকও যাতে সকলোখিনি পায় গতিকে তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা আৰু শেয়াৰ কৰিবা থ্যাংক ইউ ধন্যবাদ